মিয়াক লৈ নতুন বৰ অসম গঢ়িব কংগ্ৰেছে তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গ'ল ৰূপহীহাটত মিয়া মুছলমান সমৰ্থকক লগত লৈ মনোনয়ন দিবলৈ আহিল নুৰুল হুদা ৰূপহীহাট সমষ্টিৰ পৰা নগাঁৱলৈ মনোনয়ন দিবলৈ আহিল কংগ্ৰেছী প্ৰাৰ্থীজন কেইবা শতাধিক মিয়া সমৰ্থকক লগত লৈ এয়া কংগ্ৰেছ নেতা নুৰুল হুদা সমষ্টিৰ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মী কংগ্ৰেছ নেতা কংগ্ৰেছৰ শুভাকাংক্ষী মোৰ বন্ধু বান্ধৱ শ্ৰেষ্ঠজন জ্যেষ্ঠ নাগৰিক আজি সকলোৱে আহি ইয়াত উপস্থিত হৈছে মোক দুৱা দিয়াৰ কাৰণে শুনিলে নহয় এআই নুৰুল হুদাৰ শুভাকাংক্ষী আৰু কংগ্ৰেছ কৰ্মী নুৰুল হুদাৰ আশে পাশে থকা মানুহবোৰ আকৌ এবাৰ চাওকচোন মিয়া সমৰ্থকক লগত লৈ ভৱিষ্যত অসম গঢ়িব কংগ্ৰেছে এনে পৰিৱেশ পৰিস্থিতি দেখি বহু সনাতনী লোকে ত্যাগ কৰিছে কংগ্ৰেছ দল আত্মসন্মান থকা লোক কংগ্ৰেছত আৰু থাকিব নোৱাৰে कांग्रेस में अभी कोई भी स्वाभिमानी व्यक्ति नहीं रह सकता है নুৰুল হুদাক সংগ দিয়া কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজন চাওক এই নেতাজনৰ বাবে কংগ্ৰেছ থানবান হৈছে ৰকিবুলৰ দাদাগিৰিত অতিষ্ঠ হৈ ভূপেন বৰা প্ৰদ্যুৎ বৰদলৈ গ'ল বিজেপিলৈ প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ পদবীত থকা ২৪ জন নেতাই দল ত্যাগ কৰিলে দেউতাকৰ পদাংক অনুকৰণ কৰি মাঘেৰিটাৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰতীক বৰদলৈ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ লিখি প্ৰাৰ্থিত্ব প্ৰত্যাখ্যান কৰিলে প্ৰতীকে মাৰ্ঘেৰিটাৰ ভোটাৰ ৰাইজ আৰু অগণন কংগ্ৰেছ কৰ্মীক ক্ষমা বিচাৰি প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ বাপেকৰ পুতেক হিচাপে নহয় নিজৰ পৰিচয়েৰে জিলিকক প্ৰতীক এই কথা ক'লে প্ৰদ্যুৎ বৰদলৈ পৰা বুলিয়ে মই কোৱা নাই আমি সদায় সৰুৰ পৰাই সেইটো তেওঁক এনকাৰেজ কৰিছোঁ যাতে নিজাববীয়া তেওঁ সিদ্ধান্ত ল'ব লাগে আৰু তেওঁ যাতে বাপেকৰ পুতেক হিচাপে পৰিচিত নহয় তেওঁ নিজৰ আইডেণ্টিটি তেওঁ নিজে সৃষ্টি কৰিবলৈ চেষ্টা কৰিব লাগে দেৱব্ৰত শইকীয়া ৰিপুণ বৰাও নাথাকে কংগ্ৰেছত নাথাকে কোনো স্বাভিমানী অসমীয়া এতিয়া বিধ্বস্ত কংগ্ৰেছ বৃহস্পতিবাৰ দৰঙত পদত্যাগৰ জোৱাৰ একেলগে পদত্যাগ কৰিলে বহু কংগ্ৰেছ কৰ্মীয়ে দৰং মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিতালী ডেকা দেৱী আৰু জ্যেষ্ঠ উপসভাপতি যুগল কুমাৰ শইকীয়াৰ পদত্যাগ কাৰণ এটাই কংগ্ৰেছত থাকি পেলাই কোনো ধৰণৰ সন্মান নাপায় আৰু আচলতে মহিলাক যিজনী প্ৰেচিডেণ্ট আছে আমাৰ ৰিজুমণি বাইদেউ তেওঁ আচলতে মহিলাক বেছি মানে হেৰি দিব নোখোজে ভাল পাব ভাল মানে ভাল পোৱা বুলি নকওঁ মানে সন্মান দিব নোখোজে গুৰুত্ব কম দিয়ে সেইকাৰণে আৰু আচলতে কংগ্ৰেছত বহুত কষ্ট কৰিছোঁ আপোনালোকে জানে মই যেতিয়াৰ পৰা সোমাইছোঁ তেতিয়াৰ পৰা যিমান পাৰিছোঁ মই কষ্ট কৰি গৈছোঁ তাৰ ফলত কিন্তু কোনো ধৰণৰ ভাল ফল কংগ্ৰেছৰ পৰা পোৱা নাযায় এইটো মই বুলিয়ে নহয় বহুত পুৰণি কংগ্ৰেছীও আছে তেওঁলোকেও কৈছে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত থাকিব মুখ্যমন্ত্ৰীৰ মানুহ সংখ্যালঘু লোকক কংগ্ৰেছৰ পক্ষত নাথাকিবলৈ আহ্বান ৰেজাউল কৰিম চৰকাৰৰ সংখ্যালঘু লোকক বিবেচনা কৰিবলৈ সৃজনগাম সমষ্টিৰ এডিফৰ প্ৰাৰ্থী ৰেজাউল কৰিমে আহ্বান জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কাষৰ পৰা আৰু যাব আৰু মুখ্যমন্ত্ৰীয়ে ভয়ংকৰ কথা কৈছে যে এইবাৰ টিকট দিছে ৩০ জনকে বোলে তেওঁৰ নিৰ্দেশতে দিছে গতিকে আল্টিমেটলি কংগ্ৰেছ দলটোৰ মাজত এতিয়া মানে বিজেপিৰ এ টিম হৈ চলি আছে আৰু অসমৰ সংখ্যালঘু ৰাইজক আহ্বান জনাইছোঁ যে তেওঁলোকে কাৰ হৈ কেনেকৈ কাম কৰি আছে তেওঁলোকে আচলতে কাক সুৰক্ষা দিব বিচাৰিছে কাক সংখ্যালঘু সুৰক্ষা দিব পাৰিবনে নাই বা দিছেনে নাই এই কথাবিলাক সংখ্যালঘু ৰাইজে বিবেচনা কৰিব সৃজনগাম সমষ্টিৰ টিকট কংগ্ৰেছে বিক্ৰী কৰিছিল টিকট বিক্ৰী কৰাৰ বাবেই ৰেজাউল কৰিম চৰকাৰক অপদস্থ কৰি কংগ্ৰেছৰ পৰা খেদাৰ অভিযোগ আজি সৃজনগাম সমষ্টিত 7 কোটি 10 কোটি টকাৰ যে টিকট কিনি অনাৰ যে কথাটো আহিছে তাৰ মানে আচলতে কি আচলতে টিকট বিক্ৰী কৰিবৰ কাৰণে ৰেজাউল কৰিম চৰকাৰক আক্ৰমণ কৰা হৈছিল নেকি যে সৃজনগামৰ টিকটটো বিক্ৰী কৰিম গতিকে আক্ৰমণ কৰিলে ইয়াৰ পৰা ওলাই যাব গতিকে মোৰ এতিয়া সন্দেহ হৈ আছে সেইটো কাৰণতে হৈ আছে হয়তো আমাৰ ইফালৰ কোনো লিডাৰ জড়িত হৈ আছে যে টিকটটো বিক্ৰী কৰিম গতিকে ৰেজাউল কৰিম চৰকাৰক যেনে তেনে অপমান অপদস্থ কৰিব লাগে বদনামী কৰিব লাগে গৌৰৱ গগৈৰ অপৰিপক্ক ৰাজনীতি আৰু ৰকিবুল হুছেইনৰ মিয়া পিতৃৰ বাবে বিপৰ্যয় আহিছে কংগ্ৰেছলৈ এনে ৰণনীতিৰে বিজেপিৰ বিৰুদ্ধে কি যুঁজিব কংগ্ৰেছে ব্যুৰো ৰিপৰ্ট আসাম টক্স